নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন কৰ্তব্যৰত অৱস্থাতেই এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে মৃত্যু তদন্ত আৰু ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে নিউজ নর এক বিশেষ প্ৰতিবেদন কৰ্তব্যৰত অৱস্থাতে এজন যুৱকৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে জানিব পৰা মতে মহানগৰীৰ দক্ষিণ শৰণীয়া স্থিত পেৰিগ্ৰিন সিকিউৰিটি সাৰ্ভিসৰ অধীনত নিযুক্ত হৈ আছিল যুৱকজন শেহতীয়াকৈ আমিনগাঁৱৰ নাৰায়ণা সুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল যুৱকজন আচলতে ৰহস্য বুলি ক'ব পাৰোঁ অকস্মাতে মানুহ এটা 2-1 মিনিটতে ঢুকাইছে কাৰণটো বুজি পোৱা নাই এই আজি প্ৰায় 8 বছৰ ধৰি নাৰায়ণ হস্পিটালত কাম কৰি গৰীব ঘৰৰ ল'ৰা একমাত্ৰ পৰিয়ালৰ উপাৰ্জনকাৰী আছে এতিয়া ইয়াত এটা ন্যায় বিচাৰ লাগে আৰু মোক ন্যায় যেন পাওঁ নাৰায়ণ হস্পিটালৰ কিবা যেন আৰ্থিক সাহায্য কৰে লগতে তাৰ চিকিউৰিটি সংস্থাও যেন কিবা আৰ্থিক সাহায্য কৰে সেইটো মই আশা কৰিছোঁ কিবা অভিযোগ আছে অভিযোগ ঠিক ডিৰেক্ট দিব নোৱাৰোঁ কিন্তু এটা সন্দেহৰ আঙুলিটো হ'ব পাৰি আৰু কাৰণ মৃত্যুটো 5 মিনিটৰ ভিতৰতে হেৰি হৈছে 5 মিনিটৰ কিজানি হোৱা নাই এতিয়া কি হৈছে এতিয়া পোষ্টমৰ্টেম ৰিপৰ্টত ওলাব আৰু যুৱকজনৰ ঘৰ সৰভোগৰ আহোমপথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে যুৱকজন হৈছে জিন্তুমণি ৰয় সৰভোগৰ নন্দমোহন ৰায়ৰ পুত্ৰ জিন্তুমণি আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ইফালে পৰিয়ালৰ লোকে জিন্তুৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই এই সৰভোগৰ আহোমপথাৰ গাঁৱত হয় আৰু মানে খুবেই দুখীয়া পৰিয়াল হয় আমি আৰু একমাত্ৰ উপাৰ্জন কৰিছিল দাদাই আমাৰ হঠাৎ মানে যোৱাকালি মানে ঢুকাল আমাৰ দাদা কিন্তু মানে ইমান 8 বছৰ আজি 8 বছৰ আমাৰ এই নাৰায়ণ হস্পিটালতে মানে কাম কৰি আছিল সেইটো মানে এই চিকিউৰিটি গাৰ্ড কৰিছিল মানে যিটো সময়ত মানে সি কৰ্ম কৰি আছিল সেইখিনি সময়তে মানে তাৰ মৃত্যু ৰহস্যজনক মৃত্যু এটা মানে ফাটি লৈছে বেমাৰটো এনে বিশেষ বেমাৰ নাই মৃত্যুটো ৰহস্যজনক মৃত্যু সহজভাৱে মানে বিশেষ সহজভাৱে ল'ব পৰা নাই আমি মৃত্যুটো এতিয়া আমাক ন্যায় লাগে ডাউট মানে বিশেষ ডাউট কৰিব নোৱাৰিম মানে এটা আমাক ন্যায় লাগে কাৰণ এজেন্সি ফালৰ পৰা এটা আমাক কিবা এটা ন্যায় লাগে আৰু নাৰায়ণা হস্পিটালৰ পৰা ন্যায় লাগে এটা আমাক এইখিনি আপোনালোকে সহায় কৰিব বুলি মানে বিশ্বাস আছে ধন্যবাদ তোমাৰ কি হয় মোৰ দাদা হয় তেওঁ জিন্তুমণি ৰায় এতিয়া পৰিয়ালৰ লোকে জিন্তুমণিৰ মৃত্যুৰ তদন্তৰ লগতে বিচাৰিছে ন্যায় উত্তৰ গুৱাহাটীৰ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃত জিন্তুমণি ৰয়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ চমজাই দিয়ে পৰিয়ালৰ লোকক আমিনগাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও